বঙাইগাঁৱত বিপদসীমাৰ ওপৰেৰে বৈছে আইনৈৰ জলস্তৰ। আইনৈৰ বানে বুঢ়াইছে সিখনৰ পিছত সিখনকৈ গাঁও। মানিকপুৰ আৰু সৃজনগ্ৰাম ৰাজচক্ৰৰ 15খনকৈ গাঁও এতিয়া জলমগ্ন। চেঁচাপানী, নাচনগুৰি, 2 আৰু 3 নং জাৰাগুৰি, জামদহা, 5 আৰু 6 নং ভাণ্ডাৰা, 2 নং বাঁশবাৰী, কেণ্টনপুৰ, তিলপুখুৰী পানীৰ তলত। পানীয়ে বুঢ়াই পেলাইছে এতিয়া কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী কৰকাপ্তানি পথ। ইয়াৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে জলমগ্ন হৈ পৰিছে কেইবাখনো ঠাই। যিহেতু জলপৃষ্ঠ বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰৰ আৰু ইয়াৰ উপনৈসমূহৰো জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈপৰীয়া যি ৰাইজ আছিল সেই ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। আইনৈৰ বানেও বুঢ়াইছে এতিয়া ইখনৰ পাছত সিখনকৈ গাঁও। মানিকপুৰ আৰু সৃজনগ্ৰাম ৰাজচক্ৰৰ 15খনকৈ গাঁও এতিয়াও জলমগ্ন হৈ আছে। চেঁচাপানী, নাচনগুৰি, 2 আৰু 3 নং জাৰাগুৰি, জামদহাও এতিয়া পানীৰ তলত ডুব গৈ আছে। 5 আৰু 6 নং ভাণ্ডাৰা, 2 নং বাঁশবাৰী, কেণ্টনপুৰ, তিলপুখুৰীও এতিয়া পানীৰ কবলত। পানীয়ে বুঢ়াই পেলাইছে কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী গড়কাপ্তানি পথ।